পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানৰ সকলো দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজি অকমান অসুখ হোৱা সত্ত্বেও দুদিনৰ মূৰত ভিডিঅ' লৈ আনিছোঁ। ভিডিঅ'টো বেছি দীঘল কৰাৰ ইচ্ছা নাই, আপোনালোকে মূল কথালৈ আহক আৰু ভিডিঅ'টো শেষলৈকে চাব। ইয়াত মই ষ্টুডেণ্ট টিচাৰ যিখিনি ৰিলেশ্যনশ্বিপৰ কথা কৈছোঁ, কেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ হ'ব পাৰে আগৰ ভিডিঅ'ত কৈছিলোঁ, আগৰ ভিডিঅ'টো চাই ল'ব। আৰু ইয়াত মই কেইটামান মাল্টিপুল চইচ ৰিলেটেড টু ডেট টপিক কণ্টেণ্ট মই দিছোঁ। সেইটো হৈছে ষ্টুডেণ্ট টিচাৰ ৰিলেশ্যনশ্বিপ এপ্টিটিউড টেষ্টৰ কণ্টেণ্ট নম্বৰ 2ত আছে, আপোনালোকে চাব। চ' প্ৰথম প্ৰশ্নটো হৈছে, ইয়াত মই প্ৰশ্নটো পঢ়ি দিম আৰু কাৰেক্ট আনচাৰটো পঢ়ি মই অসমীয়াটো কৈ যাম আপোনালোকক। গোটেইকেইটা মই অপশ্যন নপঢ়োঁ, কাৰণ ইট উইল টেক মোৰ টাইম সেইকাৰণে মই নপঢ়োঁ। আপোনালোকে মিলাই স্ক্ৰীনশ্বট মাৰি মিলাই চাব। হোৱাট ইজ ৰিকমেণ্ডেড action if a student is experiencing extreme stress or anxiety? ইয়াত হৈছে মানে যদি কোনো ছাত্ৰই অত্যন্ত মানসিক চাপ বা উদ্বেগ অনুভৱ কৰে তেন্তে কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিব? ইয়াত 4টা অপশ্যন আছে। অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হৈছে encourage them to take a break and seek support from a counselor or mental health professional. ইয়াৰ মানে শুদ্ধ উত্তৰটো হৈছে তেওঁলোকক বিৰতি ল'বলৈ উৎসাহিত কৰক আৰু পৰামৰ্শদাতা বা মানসিক স্বাস্থ্যৰ পেছাদাৰীৰ পৰা সহায় লোৱাৰ পৰামৰ্শ দিয়ক। নম্বৰ 2, হোৱাট ইজ দ্য বেষ্ট ৱে টু মেনেজ টাইম ইফেক্টিভলি এজ এ ষ্টুডেণ্ট? মানে এজন ছাত্ৰ হিচাপে সময় ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ সৰ্বোত্তম উপায় কি? ইয়াতো 4টা অপশ্যন আছে। 4টা অপশ্যনৰ মানে কাৰেক্টটো হৈছে ক্ৰিয়েট এ শিডিউল এণ্ড প্ৰায়ৰিটাইজ টাস্ক। গতিকে ইয়াত এটা সময়সূচী তৈয়াৰ কৰক আৰু আপোনাৰ কামবিলাকক অগ্ৰাধিকাৰ দিয়ক। আপোনাৰ কামবিলাকৰ মানে সময়সূচী টাইমিংটো ঠিক কৰি ল'ব লাগিব। নম্বৰ 3 হৈছে মানে হাউ শুড এ ষ্টুডেণ্ট হেণ্ডেল কনফ্লিক্টছ উইথ ক্লাছমেটছ? মানে সহপাঠীৰ সৈতে হোৱা সংঘাত ছাত্ৰ এজনে কেনেকৈ চম্ভালিব লাগে? 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট আনচাৰ হৈছে ছিক মেডিয়েশ্যন অৰ স্পীক টু এ টিচাৰ অৰ কাউন্সেলাৰ ফৰ এছিষ্টেঞ্চ। মানে মধ্যস্থতা বিচাৰিব বা সহায়ৰ বাবে শিক্ষক বা পৰামৰ্শদাতাৰ সৈতে কথা পাতক। নম্বৰ 4 হৈছে হোৱাট ইজ ৰিকমেণ্ডেড একশ্যন ইফ এ ষ্টুডেণ্ট ইজ ষ্ট্ৰাগলিং একাডেমিকেলি? যদি কোনো ছাত্ৰই শৈক্ষিক সংগ্ৰাম কৰি আছে তেন্তে কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিব? ইয়াত কাৰেক্ট আনচাৰ হৈছে ছিক হেল্প ফ্ৰম টিচাৰ্ছ, টিউটৰ্ছ অৰ একাডেমিক ছাপৰ্ট ছাৰ্ভিচেছ। মানে উত্তৰটো হৈছে শিক্ষক, টিউটৰ বা শৈক্ষিক সহায়কৰ সেৱাৰ সহায় ল'ব লাগে। নম্বৰ 5 হৈছে হাউ কেন এ ষ্টুডেণ্ট ইফেক্টিভলি মেনেজ দিয়াৰ ফিনেন্সেছ? এজন ছাত্ৰই নিজৰ বিত্তীয় অৱস্থা কেনেকৈ ফলপ্ৰসূ পৰিচালনা কৰিব পাৰে? কাৰেক্ট আনচাৰ হৈছে ক্ৰিয়েট এ বাজেট এণ্ড ট্ৰেক এক্সপেন্সেছ। কৈছে বাজেট তৈয়াৰ কৰা আৰু খৰচৰ অনুকৰণ কৰা। নিজৰ যিখিনি চ'ৰ্চ আছে, টকা পইচা আছে, তাৰে বাজেট কৰি যোনটো বেছি ইম্পৰ্টেণ্ট সেইটোৰ ওপৰত গুৰুত্ব দি খৰচ কৰিব লাগে। নম্বৰ 6 হৈছে হোৱাট শুড এ ষ্টুডেণ্ট ডু ইফ দে ফিল অভাৰৱেলড বাই দিয়াৰ ৱৰ্কলোড? যদি এজন ছাত্ৰই নিজৰ কামৰ বোজাৰ বাবে মানে বহুত আপ্লুত অনুভৱ কৰে তেন্তে কি কৰা উচিত? কাৰেক্ট আনচাৰ হৈছে ব্ৰেক টাস্ক ইনটু স্মলাৰ মেনেজেবল চাংকছ এণ্ড প্ৰায়ৰিটাইজ দেম। উত্তৰটো হৈছে কামবোৰ সৰু পৰিচালনাযোগ্য টুকুৰাত ভাঙি লওক আৰু সেইবোৰক অগ্ৰাধিকাৰ দিয়ক। নম্বৰ 7 হৈছে হাউ কেন এ ষ্টুডেণ্ট মেইনটেইন এ হেল্ডি ৱৰ্ক লাইফ বেলেঞ্চ? এজন ছাত্ৰই কেনেকৈ কৰ্মজীৱনৰ সুস্থ ভাৰসাম্য বজাই ৰাখিব পাৰে? কাৰেক্ট আনচাৰ ইজ শিডিউল টাইম ফৰ ৰিলেক্সেশ্যন, হবিজ এণ্ড ছ'চিয়েল এক্টিভিটিজ। শুদ্ধ উত্তৰটো হৈছে জিৰণি, চখ আৰু সামাজিক কাম কাজৰ বাবে সময় নিৰ্ধাৰণ কৰি ল'ব লাগে। নম্বৰ 8 হৈছে হোৱাট শুড এ ষ্টুডেণ্ট ডু ইফ দে এক্সপিৰিয়েঞ্চ ডিছক্ৰিমিনেশ্যন অৰ হেৰাছমেণ্ট? যদি কোনো ছাত্ৰই বৈষম্য
বৈষম্য বা হাৰাশাস্তিৰ সন্মুখীন হয় তেন্তে কি কৰা উচিত? কাৰেক্ট আনচাৰ ইজ ৰিপৰ্ট দ্য incidents to school authorities or seek support from organizations specializing in such cases. কৈছে বিদ্যালয় কৰ্তৃপক্ষক ঘটনাৰ খবৰ দিব বা এনে ক্ষেত্ৰত বিশেষজ্ঞ সংস্থাৰ পৰা সহায় বিচাৰিব পাৰে। নাম্বাৰ 9 হৈছে হাউ কেন এ ষ্টুডেণ্ট কপ উইথ হোম ছিকনেছ। এজন ছাত্ৰই ঘৰলৈ অনাশাৰে কেনেকৈ মোকাবিলা কৰিব পাৰে, মানে হোম যিটো কোপ আপ কৰিব পাৰে, হোম ছিকনেছ এটা থাকে নহয় তেওঁলোকৰ। গতিকে কাৰেক্ট আনচাৰ হৈছে ষ্টে কানেক্টেড উইথ দ্য ফেমিলি এণ্ড ফ্ৰেণ্ডছ থ্ৰু ৰেগুলাৰ কমিউনিকেশ্যন এণ্ড এংগেজ ইন কেম্পাছ এক্টিভিটিজ। এজন ছাত্ৰই মানে কি হয় ঘৰলৈ তেনেকৈ হোম ছিকনেছ এটা থাকে ন ল'ৰা ছোৱালী, সেইখিনি আঁতৰাবলৈ কি কৰিব লাগিব? নিয়মীয়া যোগাযোগৰ জৰিয়তে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সংযুক্ত হৈ থাকিব আৰু কেম্পাছৰ কাম কাজত মানে তেওঁলোক লিপ্ত হ'ব লাগে। তো নাম্বাৰ 10 হৈছে এইটো লাষ্ট কুৱেশ্যন, হোৱাট শুড এ ষ্টুডেণ্ট ডু ইফ দে আৰ ষ্ট্ৰাগলিং উইথ মেণ্টেল হেল্থ ইছ্যুজ। যদি এজন ছাত্ৰই মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থাকে তেন্তে কি কৰা উচিত? কাৰেক্ট আনচাৰ ইজ ৰিচ আউট টু এ ট্ৰাষ্টেড ফ্ৰেণ্ড, ফেমিলি মেম্বাৰ অৰ মেণ্টেল হেল্থ প্ৰফেশ্যনেল ফৰ ছাপৰ্ট। কৈছে সমৰ্থনৰ বাবে বিশ্বাসযোগ্য বন্ধু, পৰিয়ালৰ সদস্য বা মানসিক স্বাস্থ্য পেছাদাৰীৰ ওচৰলৈ পৰামৰ্শৰ বাবে যাব লাগে। তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ আহিব, আপোনালোকে বহুত ভালকৈ পঢ়ি বুজি ল'ব। আৰু এই যে মই ইংলিছত দিছোঁ আৰু অসমীয়াত দিছোঁ, ইংলিছৰ টাৰ্মবিলাক আপোনালোকে মনত ৰাখিব, কাৰণ সকলো ষ্টুডেণ্ট ইয়াত এডুকেশ্যন হয়তো পঢ়া নাই বা চাইক'লজি পঢ়া নাই, গতিকে নিউ টাৰ্মছ কিছুমান পাব পাৰে। গতিকে ৰিপিটেডলি আপোনালোকে পঢ়ক, যাতে পৰীক্ষাত আপোনালোকে কুৱেশ্যনবিলাক পঢ়োঁতে টাইম নালাগে আৰু ঘপককৈ আপোনালোকে তাৰ অৰ্থটো বুজি উলিয়াব পাৰে। এই প্ৰেক্টিছটো কৰিব লাগিব, নহ'লে পৰীক্ষাত আপোনালোকে কুৱেশ্যনবিলাক ভালকৈ পঢ়িব নোৱাৰাৰ কাৰণে আনচাৰটো কৰিব নোৱাৰিব পাৰে। ঠিক আছে, আজিলৈ সামৰোঁ, ইমানতে ৰাখিছোঁ। নেক্সট ভিডিঅ'লৈ বাট চাব। ধন্যবাদ।